আজি আমি 2023 বৰ্ষত অহা SSLC MCQখিনি আলোচনা কৰিম। এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে কালি কি হ'ব? আমাৰ হাতত দিয়া আছে ৰম্বাছৰ কৰ্ণ দুডাল 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। তেন্তে ৰম্বাছৰ কালি কিমান হ'ব উলিয়াব লাগে। আমি এখন ৰম্বাছ অংকন কৰিলোঁ ABCD এডাল ৰম্বাছ, যাৰ কৰ্ণ দুডাল AC আৰু BD। ইয়াত দিয়া আছে কৰ্ণ দুডাল 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। আমি লিখিব পাৰোঁ BD কৰ্ণ ইজ ইকুৱেলছ টু 8 চেণ্টিমিটাৰ আৰু AC কৰ্ণডাল আমি 4 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ। এতিয়া আমি জানো ৰম্বাজৰ কালি ইজ ইকুৱেলছ টু হাফ কৰ্ণ দুডালৰ পূৰণফল। হাফ কৰ্ণ দুডাল কি আছে? BD আৰু AC। BD পূৰণ AC। এতিয়া হাফ BDৰ মান কিমান? 8 চেণ্টিমিটাৰ আৰু ACৰ মান কিমান? 4 চেণ্টিমিটাৰ। এতিয়া 2 দি 8ক হৰণ কৰি দিয়া কেইবাৰ? 4বাৰ, আৰু এইফালে 4 আছে। 4 4 গুণ 16। 16 চেণ্টিমিটাৰ স্কুৱাৰ। যিহেতু চেণ্টিমিটাৰত দিয়া আছে সেইকাৰণে চেণ্টিমিটাৰ স্কুৱাৰ। এতেকে নিৰ্ণেয় ৰম্বাছৰ কালি 16 চেণ্টিমিটাৰ স্কুৱাৰ। কুৱেশ্যন নম্বৰ 3 পাৰ্ট 2। যিটো আটাইতকৈ সৰু সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায়, সেই সংখ্যাটো লিখা। চ' আমাৰ হাতত দিয়া আছে √27। ইয়াৰ লগত কি সংখ্যা এটা পূৰণ কৰিলে যাতে √27টো পৰিমেয় সংখ্যা হৈ যায়। এতিয়া চোৱা, √27ক আমি কেনেকৈ লিখিব পাৰোঁ? 9 × 3, 3 × 9 = 27। এতিয়া √9 আকৌ পূৰণ আমি √3 বুলি লিখিব পাৰোঁ। এতিয়া √9 মানে কিমান? 3 আৰু √3। এতিয়া চোৱা, √27ক আমি কেনেকৈ লিখিব পাৰোঁ? √27 ইজ ইকুৱেলছ টু 3√3। যদি আমি √3খন উঠাই দিব পাৰোঁ তেনেহ'লে সংখ্যাটো কি হৈ যাব? পৰিমেয় হৈ যাব। আমি এতিয়া 3√3ৰ লগত যদি √3 এটা পূৰণ কৰি দিওঁ তেনেহ'লে সংখ্যাটো পৰিমেয় হৈ যাব। চোৱা, 3√3 পূৰণ √3, আমি কি জানো? √3 কি হ'ব? বৰ্গ হৈ যাব। √3 বৰ্গ। এতিয়া √3 স্কুৱাৰ আৰু ৰুট কি হয়? কেঞ্চেল হৈ যায়। এতিয়া চোৱা কিমান হৈ গ'ল? 9। 3 3 গুণ 9। আমি গম পালোঁ √27ৰ লগত যদি আমি √3 এটা পূৰণ কৰি দিওঁ তেনেহ'লে সংখ্যাটো কি হৈ যাব? পৰিমেয়। যিহেতু 9 এটা কি? পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3 পাৰ্ট 3। 4x² + 8xৰ শূন্যকেইটাৰ পূৰণফল কি হ'ব? চোৱা, আমাৰ হাতত দিয়া আছে সমীকৰণডাল 4x² + 8x। আমি সাধাৰণ সমীকৰণডাল জানো ax² + bx + c ইজ ইকুৱেলছ টু। ইয়াত যদি সমীকৰণ দুটা কম্পেয়াৰ কৰোঁ তেনেহ'লে a ইজ ইকুৱেলছ টু কিমান পাম? 4 পাম। যিহেতু x² সহগ কিমান? a, আৰু ইয়াতো x² সহগ 4, সেইকাৰণে a ইজ ইকুৱেলছ টু 4 হ'ব। আকৌ ইয়াত চোৱা, xৰ সহগ কিমান? b, ইয়াত xৰ সহগ 8। x ইজ ইকুৱেলছ টু কিমান হ'ব? 8। আকৌ চোৱা, c আছে। c থকা কোনো টাৰ্ম নাই, সেইকাৰণে c ইজ ইকুৱেলছ টু কি হ'ব? 0। ইয়াত c ইকুৱেলছ টু নিজৰ পৰা 0 বুলি লিখিব পাৰোঁ। ইয়াত যিহেতু মান দিয়া নাই, 0 এটা প্লাছ কৰিলেও যি কথা, নকৰিলেও একেই কথা, সেইকাৰণে লিখিব পাৰোঁ। আমি জানো যদি যিকোনো এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটাক যদি আমি আলফা আৰু বিটা হিচাপে ধৰোঁ তেনেহ'লে আমি জানো আলফা প্লাছ বিটা মানে শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ যোগফল সদায় b/a হয়, আৰু শূন্য দুটাৰ পূৰণফল আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু c/a হয়। এতিয়া চোৱা, আমাক সুধিছে কি? শূন্যকেইটাৰ পূৰণফল ওলাব লাগে। শূন্যকেইটাৰ পূৰণফল কি হয়? আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু c/a। এতিয়া আলফাৰ জেগাত আলফা পূৰণ বিটা, শূন্য দুটাৰ পূৰণফল ইজ ইকুৱেলছ টু চিৰ মান কিমান? 0। ইয়াৰ মান কিমান আছে? 4। চোৱা, শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে সদায় কি হয়? শূন্য হয়। ইয়াৰ এনচাৰ কি হ'ব? 0। যি দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ শূন্য দুটাৰ পূৰণফল কি হ'ব? 0। কুৱেশ্যন নম্বৰ 3 পাৰ্ট 4। যদি এটা বহুপদ p of xৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব? চোৱা, আমি জানো যদি এটা দ্বিঘাত সমীকৰণ হয়, xৰ ওপৰত ঘাত যদি 2 থাকে তেনেহ'লে তাৰ শূন্যৰ সংখ্যা 2।
যদি এটা তিকঘাত বহুপদ হয় এক্সৰ ওপৰত ঘাত 3 থাকে তেনেহ'লে তাৰ শূন্যৰ সংখ্যা 3 হয় যদি এক্সৰ ওপৰত ঘাত 4 থাকে তেনেহ'লে শূন্যৰ সংখ্যা 4 হয় যদি এক্সৰ ওপৰত ঘাত 5 আছে তেনেহ'লে শূন্যৰ সংখ্যা কিমান হ'ব 5 হ'ব যদি এক্সৰ ওপৰত কে থাকে তেনেহ'লে শূন্যৰ সংখ্যা কি হ'ব কে ইয়াত দিয়া আছে পি অফ এক্সৰ মাত্ৰা তাৰ ওপৰত ঘাত দিয়া আছে মাত্ৰা দিয়া আছে কিমান দিয়া আছে এন দিয়া আছে তাৰ মানে এক্সৰ ওপৰত ঘাত দিয়া আছে এন তেনেহ'লে ইয়াৰ শূন্যৰ সংখ্যা হ'ব এনটা কুৱেশ্যন নম্বৰ 3 পাৰ্ট 5 সত্য বা অসত্য লিখা 0x প্লাছ 0y প্লাছ কে ইজ ইকুৱেলছ টু 0 কে নট ইকুৱেলছ টু 0 এটা ৰৈখিক সমীকৰণ চ' আমি ৰৈখিক সমীকৰণৰ আৰ্হিটো জানো এ এক্স প্লাছ বি ৱাই প্লাছ চি ইজ ইকুৱেলছ টু 0 আছিলে য'ত এ বি চি যিকোনো অখণ্ড সংখ্যাৰ ভিতৰত শূন্য হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে সেইকাৰণে এৰ মান যদি তুমি শূন্য বুলি ভাবিব পাৰা আৰু বিৰ মানো যদি শূন্য বুলি লৈ লোৱা আৰু চিক যদি কে বুলি ধৰা তেনেহ'লে সমীকৰণডাল কেনেকুৱা হ'ব 0x প্লাছ 0y প্লাছ কে ইজ ইকুৱেলছ টু 0 যদি এখন ৰৈখিক সমীকৰণ হয় তেনেহ'লে এইখনো কি হ'ব ৰৈখিক সমীকৰণ হ'ব ইয়াৰ উত্তৰ হ'ব সত্য কুৱেশ্যন নম্বৰ 3 পাৰ্ট 6 x minus 4y plus 6 is equals to 0 আৰু 3x minus 12y plus 18 is equals to 0 সমীকৰণৰ সমাধানৰ সংখ্যা নিৰ্ণয় কৰা চ' আমাৰ হাতত দুটা ৰৈখিক সমীকৰণ দিয়া আছে সমীকৰণৰ সমাধানৰ সংখ্যা নিৰ্ণয় কৰিব লাগে চ' আমাৰ হাতত তিনিটা কণ্ডিশ্যন আছে এটা কণ্ডিশ্যন আছিলে ইয়াৰ 1 বাই ইয়াৰ 2 নট ইকুৱেল বাই বি টু হ'লে অদ্বিতীয় সমাধান থাকে অৰ্থাৎ এটা মাত্ৰ সমাধান থাকে দ্বিতীয় কণ্ডিশ্যন কি আছিলে ইয়াৰ 1 বাই ইয়াৰ 2 ইজ ইকুৱেলছ টু b1 বাই b2 is equals to c1 by c2 a1 by a2 is equals to b1 by b2 is equals to c1 by c2 হ'লে তেনেহ'লে ৰেখা দুডাল কি হৈ যাব অসীমসংখ্যক সমাধান থাকিব যেতিয়া a1 by a2 not equals to b1 by b2 হয় তেন্তে ৰেখা দুডাল কি হয় পৰস্পৰ এটা বিন্দুত কটাকটি কৰে ইয়াত এটা সমাধান থাকিব ইয়াত অসীম সংখ্যক সমাধান থাকিব আৰু এটা কণ্ডিশ্যন আছিলে a1 by a2 is equals to b1 by b2 not equals to c1 by c2 এইটো ক্ষেত্ৰত কি হয় ৰেখা দুডাল সমান্তৰাল হৈ যায় এইটো ক্ষেত্ৰত ৰেখা দুডাল সমান্তৰাল হৈ যায় কেতিয়াও কটাকটি নকৰে তাৰমানে ইয়াত কোনো সমাধান নাথাকে আমাৰ হাতত দুটা কণ্ডিশ্যন আছে এটা আছে একমাত্ৰ এটা সমাধান থাকিব অদ্বিতীয় সমাধান আৰু এটা আছে অসীম সংখ্যক সমাধান কি দিয়া আছে x minus 4y plus 6 is equals to 0 এটা সমীকৰণ দিয়া আছে আৰু এটা কি দিয়া আছে 3x minus 12y plus 18 is equals to 0 ইয়াৰ পৰা চোৱা এক্সৰ সহগ কিমান আছে একো নাই মানে 1 আছে ইয়াৰ 1 is equals to 1 হ'ব b1 is equals to y ৰ সহগ -4 হ'ব c1 is equals to কিমান হৈ যাব ধ্ৰুৱক পদ 6 আছে তাৰপিছত ইয়াৰ পৰা ইয়াৰ 2 is equals to কিমান হ'ব 3 এক্সৰ সহগ 3 আছে b2 is equals to কিমান হ'ব y ৰ সহগ -12 আছে c2 is equals to কিমান আছে 18 এতিয়া চোৱা কণ্ডিশ্যন কেইটা চাওঁ প্ৰথমতে a1 by a2 ওলাম a1 কিমান 1 a2 কিমান 3 আকৌ b1 by b2 b1 কিমান -4 আৰু b2 কিমান -12 কটাকটি কৰিলে মাইনাছ কেঞ্চেল 4 দি একবাৰ 4 দি তিনিবাৰ c1 by c1 কিমান 6 আৰু c2 কিমান 18 এইটো ডিভাইড কৰিলে 6 দি একবাৰ 6 দি তিনিবাৰ তাৰমানে ইয়াত কি হৈছে a1 by a2 1/3 b1 by b2 1/3 c1 by c2 1/3 তাৰমানে ইয়াত হৈ আছে a1 by a2 is equals to b1 by b2 is equals to c1 by c2 is equals to কিমান হৈ আছে 1/3 তাৰমানে কণ্ডিশ্যন কোনটো ছেটিছফাই কৰিছে দ্বিতীয় তাৰমানে ৰেখা দুডাল কি হ'ব এটা আনটোৰ লগত মিলি যাব তাৰমানে অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান আছে কুৱেশ্যন নম্বৰ 3 পাৰ্ট 7 x স্কোয়াৰ প্লাছ px প্লাছ q ইজ ইকুৱেলছ টু 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো কি আমি কি জানো এটা সাধাৰণ সমীকৰণ যদি দিয়া থাকে ax স্কোয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেলছ টু 0 এইটো হৈছে সাধাৰণ সমীকৰণ আমি জানো b স্কোয়াৰ মাইনাছ 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেনেহ'লে মূল দুটা বাস্তৱ আৰু কি হ'ব অসমান হ'ব ইয়াত সমীকৰণ যিডাল দিয়া আছে কি x স্কোয়াৰ প্লাছ px প্লাছ q ইজ ইকুৱেলছ টু 0
ইয়াত চোৱা এ ইজ ইকুৱেলছ টু এক্স স্কুৱাৰ সহগ এ আছে এক্স স্কুৱাৰ সহগ একো নাই মানে এক্স স্কুৱাৰ সহগ কিমান 1 তাৰপিছত বি ইজ ইকুৱেলছ টু কিমান হ'ব পি আৰু চি ইজ ইকুৱেলছ টু কিউ হ'ব এতিয়া এইখনত বহাই দিয়া বিৰ জেগাত কি বহাই দিম বি ইজ ইকুৱেলছ টু পি আছিলে পি স্কুৱাৰ মাইনাছ 4 ইয়াৰ জেগাত কিমান 1 আৰু চিৰ জেগাত কি হ'ব কিউ কি হ'ব শূন্যতকৈ ডাঙৰ এতিয়া পি স্কুৱাৰ মাইনাছ 4 ইনটু কিউ 4 কিউ গ্ৰেটাৰ দেন 0 চৰ্তটো হৈছে এইখন কুৱেশ্যন নম্বৰ 3 পাৰ্ট 8 এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেলছ টু 0 সমীকৰণটোৰ মূল দুটা সমান হ'লে চিৰ মান কি হ'ব আমি জানো চৰ্তটো যদি দুটা সমান বাস্তৱ মূল থাকে তেনেহ'লে বি স্কুৱাৰ মাইনাছ 4ac ইজ ইকুৱেলছ টু 0 হয় এতিয়া আমাৰ হাতত কি দিয়া আছে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেলছ টু 0 সমীকৰণডাল দিয়া আছে ইয়াত কৈ আছে মূল দুটা সমান হ'লে চিৰ মান কি হ'ব আমি জানো মূল দুটা যদি সমান হয় তেনেহ'লে বি স্কুৱাৰ মাইনাছ 4ac ইজ ইকুৱেলছ টু 0 হয় ইয়াৰ পৰা বি চি কেলকুলেট কৰিম বি স্কুৱাৰ এইটো মাইনাছত আছে সেইফালে গুচি গ'লে 4ac হৈ যাব এইফালে বি স্কুৱাৰ চিৰ লগত ac পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হৈ যাব ac ইজ ইকুৱেলছ টু চি চ' আমি লিখিব পাৰোঁ চি ইজ ইকুৱেলছ টু বি স্কুৱাৰ 4a এইটো কণ্ডিশ্যনত কি হ'ব এতেকে নিৰ্ণয় চিৰ মান বি স্কুৱাৰ 4a কুৱেশ্যন নম্বৰ 3 পাৰ্ট 9 2,4,6,8 ... প্ৰগতিটোৰ কিমানতম পদ 50 থাকিব ইয়াত আমাৰ হাতত দিয়া আছে এটা সমান্তৰ প্ৰগতি এপি কিমান দিয়া আছে 2,4,6,8 ... আৰু nতম পদ দিয়া আছে এ এন ইজ ইকুৱেলছ টু 50 দিয়া আছে এ এনৰ মান 50 দিয়া আছে 50তম পদটো কিমান নম্বৰ পদ হয় মানে এনৰ মান ওলাব লাগে ইয়াৰ পৰা আমি এই এপি সিৰিজৰ পৰা আমি এ ইজ ইকুৱেলছ টু 2 আৰু ডি ইজ ইকুৱেলছ টু সাধাৰণতে ওলোৱাৰ ফৰ্মুলা কি আছিলে a2 মাইনাছ a1 4 মাইনাছ 2 কৰিলোঁ a2 হৈছে 4 আৰু a1 হৈছে 2 কিমান হৈ যাব 2 ডিৰ মান ওলাই গ'ল এৰ মান ওলাই গ'ল আমি জানো a প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেলছ টু a n এতিয়া চোৱা এৰ মান কিমান পাইছোঁ 2 a ইজ ইকুৱেলছ টু 2 প্লাছ এনৰ মান আমি নাজানো n মাইনাছ 1 ডিৰ মান কিমান 2 a এনৰ মান কিমান দিয়া আছে 50 এতিয়া 2 প্লাছ 2 ইনটু n 2n ইয়াত মাইনাছ আছে ইয়াত প্লাছে মাইনাছে মাইনাছ 2 ইনটু 1 2 ইজ ইকুৱেলছ টু 50 তাৰপিছত 2 প্লাছৰ 2 মাইনাছৰ কি হ'ব কেঞ্চেল হৈ যাব ইয়াত কি থাকিব 2n ইজ ইকুৱেলছ টু 50 তাৰপিছত এনৰ লগত 2 মাল্টিপ্লাই হৈ আছে সেইফালে গুচি গ'লে ডিভাইড হৈ যাব 50 ডিভাইডেড বাই 2 এনৰ মান কিমান হ'ব n ইজ ইকুৱেলছ টু 25 এনৰ মান যিহেতু 25 ওলাইছে 25তম পদটো কিমান হ'ব 50 হ'ব কুৱেশ্যন নম্বৰ 3 পাৰ্ট 10 24,21,18, ... এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব চ' আমাৰ হাতত এটা এপি দিয়া আছে সমান্তৰ প্ৰগতি দিয়া আছে যাৰ এছ অফ এন এটা পদৰ যোগফল দিয়া আছে 78 যিকেইটা দিয়া আছে সেইকেইটা প্ৰথমতে লিখিম 24,21,18, ... দিয়া আছে এইটো এটা সমান্তৰ প্ৰগতি আৰু দিয়া আছে এছ অফ এন মানে এনটা পদৰ যোগফল কিমান দিয়া আছে 78 এতিয়া আমাৰ ওলাব লাগে n ইজ ইকুৱেলছ টু হোৱাট এনৰ মান ওলাব লাগে এতিয়া চোৱা ইয়াৰ পৰা এৰ মান কেলকুলেট কৰিম ইয়াৰ হ'ব প্ৰথম পদ যিটো আছে এইটোই 24 প্ৰথমতে যিটো থাকিব সেইটোই এ তাৰপিছত ইয়াৰ পৰা ডি ওলাম সাধাৰণ অন্ত কিমান আছে কি হয় a2 মাইনাছ a1 হৈ যায় a2 কিমান আছে 21 মাইনাছ 24 ইজ ইকুৱেলছ টু ডিৰ মান কিমান ওলাই যাব মাইনাছৰ 3 ওলাই যাব এতিয়া আমাৰ হাতত কি আছে এৰ মান আছে ডিৰ মান আছে আৰু এছ অফ এনৰ মান আছে আমি কি জানো এছ অফ এন
is equals to n by 2 2a plus n minus 1 into d. এতিয়া ইয়াত মানকেইটা বহাই পাওঁ s of n ৰ মান কিমান দিয়া আছিলে 78 n ৰ মান আমি নাজানো n by 2 2 এর মান কিমান দিয়া আছে 24 প্লাস n ৰ মান আমি নাজানো n minus 1 d ৰ মান কিমান পাইছিলো ক্যালকুলেট কৰি minus 3 এতিয়া 2 এফালে কি হৈ আছে ডিভাইড এফালে আহিলে মাল্টিপ্লাই হৈ যাব 78 into 2 is equals to n 2 into 24 48 ইয়াত প্লাস ইয়াত মাইনাস প্লাসে মাইনাসে মাইনাস 3 n minus 1 3 মাল্টিপ্লাই হৈ আছে তুমি সন্মুখত লিখিলেও যেটো কথা পিছফালে লিখিলে একেই কথা ব্র্যাকেট ক্লোজ এটো 78 multiply by 2 n এতিয়া 48 minus এটো minus n ৰ সন্মুখত প্লাস প্লাসে মাইনাসে minus 3 into n 3n ইয়াত minus ইয়াত minus minus মাইনাসে plus 3 into 1 3 তাৰ পিছত 78 into 2 is equals to n এতিয়া 48 plus 3 51 minus 3n 78 into 2 into 8 16 2 into 7 14 15 is equals to n into 51n minus n into 3n square এতিয়া গুটিখিনি ইকুয়ালৰ এটো সাইডত লৈ আহিম 3n স্কয়াৰ এফালে আহিলে প্লাসৰ হৈ যাব 3n স্কয়াৰ আৰু 51n হেফালে প্লাসত আছে এফালে আহিলে মাইনাস হৈ যাব 51n আৰু 156 এফালে প্লাসত আছে 156 is equals to হেফালৰ পৰা গুটিখিনি আহি গৈছে হেকাৰণে 0 তাৰ পিছত গুটিখিনিৰ পৰা 3 কমন লৈ আছো 3 কমন লৈ আনিলে কি থাকিব n স্কয়াৰ মাইনাস 3 কমন আনিলে 17 থাকিব 17n প্লাস 3 কমন আনিলে 52 থাকিব is equals to 0 এতিয়া 3n square minus 17n plus 52 is equals to 0 ইয়াত যেটো আছিলে হেতু ওপৰত লিখি ললো তাৰপিছত 3 এফালে মাল্টিপ্লাই আছে এফালে গুছি গলে ডিভাইড হৈ যাব 0 ক যিকোনো সংখ্যাৰে ডিভাইড কৰিলে 0 হয় n স্কয়াৰ minus 17n plus 52 is equals to 0 এতিয়া উৎপাদক বিশ্লেষণ কৰা যেটো 52 আছে 52 ক উৎপাদক বিশ্লেষণ কৰা 2 দি 2 বাৰ 6 আকৌ 2 দি কেইবাৰ যাব একবাৰ তিনিবাৰ এতিয়া যিকিটা উৎপাদক বিশ্লেষণ কৰা হৈছে হেগিটাক এনেকুৱা দুটা ভাগত ভাগ কৰিব লাগিব যাতে প্লাস মাইনাস কৰিলে 17 আহে এতিয়া 13 লগত যদি মই 2 আৰু 2 মাল্টিপ্লাই কৰি দিম কিমান হ'ব 4 প্লাস 4 প্লাস 13 কিমান হৈ যাব 17 হৈ যাব তাৰ মানে মই এনেকৈ লিখিব পাৰো 4 plus 13 এতিয়া n square minus 17 ক কেনেকৈ লিখিব পাৰো 4 plus 13 whole into n আসলে n plus 52 is equals to 0 এতিয়া n square ইয়াত minus আছে ইয়াত plus plus minus minus 4 into n 4n ইয়াত minus ইয়াত plus plus minus minus n into 17 n into 13n plus 52 is equals to 0 আসলে এতিয়া ইয়াতো n আছে ইয়াতো n ইয়াত n স্কয়ার মানে n দুটা আছে n এটা কমন আনিলো n এটা কমন আনিলে কি থাকিব n স্কয়ার পৰা এটা n আহি গল আৰু এটা n থাকি গল ইয়াত মাইনাস আছে মাইনাস 4n ৰ পৰা n গুছি আহিলে কি থাকিব 4
ব্ৰেকেট ক্লোজ। ইয়াত মাইনাছ আছে সেইকাৰণে মাইনাছ, ইয়াত 13 আছে এইটো 13 13 দি 13 4 গুণ কিমান হয় 52 হয়। তেনেহ'লে 13 এটা কমন আহি গ'ল। যেহেতু ইয়াত মাইনাছ কমন লৈ আহিলোঁ আৰু 13 কমন লৈ আহিলোঁ সেইকাৰণে কি থাকিব এন থাকি যাব প্লাছৰ এন। এইটো চোৱা ইয়াৰ পৰা প্লাছৰ পৰা মাইনাছ কমন আনিলে এইটো মাইনাছ হৈ যাব, মাইনাছৰ এতিয়া 52ৰ পৰা 13 যদি কমন আনো তেনেহ'লে কিমান থাকিব 4 থাকিব ইজ ইকুৱেলছ টু 0। আৰু এটা কথা চাবা যেতিয়া উৎপাদক বিশ্লেষণ কৰিবা ইয়াত প্ৰথম ব্ৰেকেট আৰু দ্বিতীয় ব্ৰেকেট দুয়োটা ছেম টু ছেম হ'ব লাগিব, নহ'লে উৎপাদক বিশ্লেষণ কৰা ভুল হৈছে। এই দুটা ব্ৰেকেটৰ পৰা এটা ব্ৰেকেট কমন আনা, n-4 কমন আনিলোঁ, ইয়াৰ পৰা n-4 কমন আহি গ'লে কি থাকিব n, তাৰপিছত ইয়াৰ পৰা n-4 কমন আহি গ'ল কি থাকিব মাইনাছৰ 13 ইজ ইকুৱেলছ টু 0। এতিয়া চোৱা n-4 ইজ ইকুৱেলছ টু 0 বা n-13 ইজ ইকুৱেলছ টু 0। এতিয়া এনৰ মান দুটা ওলাই আছে, n ইজ ইকুৱেলছ টু 4 বা n ইজ ইকুৱেলছ টু কিমান 13। এতিয়া এনৰ মান দুটা ওলাইছে, দুটাৰ ভিতৰত কোনটো গ্ৰহণযোগ্য হ'ব সেইটো চাওঁ বোলা। চ' আমাৰ হাতত কি দিয়া আছিলে 24, 21, 18 ডট আৰু দিয়া আছিলে এছ অফ এনটা পদৰ যোগফল কিমান দিয়া আছিলে 78। চোৱা তুমি প্ৰথম পদটো চোৱা 24, এইটোৰ লগত যদি 21 যোগ কৰা 45 হৈ যাব, 45ৰ লগত যদি তুমি 18 যোগ কৰা তেনেহ'লে 63 হৈ যাব, 63 তাৰপিছত ছেকেণ্ড পদটো কিমান হ'ব 15 হ'ব, 63ৰ লগত যদি 15 যোগ কৰা তেনেহ'লে 78 হৈ আছে। তাৰমানে আমাৰ গ্ৰহণযোগ্য মানটো হ'ব 4, এনৰ মান কিমান 4, আৰু যিটো 13 ওলাইছে 13 আমাৰ গ্ৰহণযোগ্য নহয়।